ফেচবুকৰ জৰিয়তে যিহেতু আপোনালোকে আমাৰ সকলোবোৰ ডেইলি লাইফষ্টাইল বা ৰুটিন আৰু ডেইলি কামবোৰৰ বিষয়ে গম পায়ে থাকে, সেইবাবে আপুনি গম পাইছে চাগে আমি আজি 3 দিনৰ পিছতহে মাংস খাব ওলাইছোঁ। মোৰ যিহেতু গাটো বেয়া হৈ আছিলে আৰু আইতা আহি আছিলে আৰু আজি একেবাৰে চিকেন বনোৱা ৰেডি হৈ গ'লোঁ। ৰাতিপুৱা মানুহজনে লৈ আহিলেগৈ আৰু আমি বনাবহে লাগে আৰু সকলোৱে চাগে গম পায়ে আছিলে কি কাৰণে। যোনসকলে মানে বিশেষকৈ ভিডিঅ'কেইটা চাই আছিলে আৰু নজনাসকলৰ কাৰণে মই আকৌ এবাৰ কৈছিলোঁ, মোৰ এইকেইদিন গাটো বেয়া আছিলে, 3 দিন মাননি দিলোঁ। দিয়াৰ পিছত যি তেল মছলা খালোঁ, মানে কালি খালোঁ আৰু তেল মছলা, আজি ভাবিলোঁ ৰাতিপুৱা মাংস অকণমান আনি দিম, ধুনীয়াকৈ মছলা চছলা দি পিনি বনাওঁ। যিহেতু থালি ৰেচিপি এইকেইদিন আপোনালোকলৈ বা ডেক'ৰেশ্যনৰ ৰেচিপিও দিয়া হোৱা নাছিলে আৰু স্কিপ কৰি থোৱা হৈছিলে। আজি ভাবিলোঁ যে মানে আকৌ ষ্টাৰ্ট কৰোঁ থালি ৰেচিপি আৰু লাঞ্চৰ ৰেচিপিটো। আৰু ধুনীয়াকৈ মাংস দি লৈছোঁ আৰু বনোৱা মানে দুইজনে মিলি পিনি বনাইছোঁ আৰু মায়ো অলপ সহায় কৰি দিছে, মাৰ গাটো ইমান ঠিক নহয় মানে। আৰু ধুনীয়াকৈ বনাই মেলি ৰেডি হৈ আছে, ৰেডি কৰিলোঁ আৰু পিছবেলা এফালে যাম বুলি ভাবিছোঁ। আপুনি গম পাবই চাগে ক'লৈ যাম আৰু সময়বোৰ কেনেদৰে পাৰ হৈ যায় নহয়নে বাৰু। মানে মাহঁত আহিলে বিশেষকৈ মানে কথা পাতোঁতে মেলোঁতে কেতিয়া 9টা বাজি গ'ল, মানে মানুহজন কলেজত যাব লগা হ'ল, মানে গমই নাপালোঁ। এয়া ধুনীয়াকৈ তেওঁ অকণমান লৰাই মেলি দিছে আৰু এইফালে বৰষুণ, বাহিৰত বৰষুণ আৰু বৰষুণ দি থাকোঁতে মই ভাবিলোঁ যে নৰসিংহ পাতেদি অকণমান বৰ বনাওঁ আৰু খাই ময়ো ভাল পায় আৰু আইতাইকেও মানে ভাল পায় খাই পিনি। আৰু মই ধুনীয়াকৈ পাতখিনি বৰষুণতে তিতি গৈ পিনি পাতকেইটা ছিঙি আনিলোঁ, ঘৰৰে হয় যিহেতু, বেছিকৈ অনা নাই, কমকৈ আনিলোঁ। আৰু ইয়াত পূৰা বৰ বনোৱাত লাগি গ'লোঁ। ইয়াত বেছি বেলেগ একো দিয়া নাই, বেচন দিছোঁ আৰু অকণমান মছলা দিছোঁ আৰু এনেদৰে মানে বৰ বনালোঁ। আৰু তাতে মই বনালোঁ তিতা কেৰেলা ফ্ৰাই কৰিলোঁ আৰু কিবাকিবি অলপ বনালোঁ। ইফালে মানুহজনে মছলা দি আছে, দেখিছেনে। মানে মাংসৰ ৰেচিপিটো মানে সকলোৱে যিহেতু জানে, মই বিশেষকৈ একো নাই দেখুওৱা। ইফালে মাংস কমপ্লিট হৈ গ'ল আৰু ইফালে নৰসিংহ পাতৰ ৰেচিপিটো হৈ গ'ল। আৰু আপোনালোকে আজি ৰাতিপুৱা কিহেদি ভাত খালে কমেণ্ট কৰি নাপাহৰিব দেই ক'ব কাৰণে। আৰু তিতা কেৰেলা কি হ'ল জানেনে, ৰঙা গুটি মানে পকি গৈছিলে যে, ৰঙা গুটিখিনি ফ্ৰাই কৰিবলৈ বেয়া লাগিলে। মই আকৌ বেলেগ এটা মানে ষ্টাইলত বনাওঁ বুলি ভাবি পিনি গুটিখিনি একেবাৰে উলিয়াই দিলোঁ। আৰু এইফালে থালি একদম ৰেডি হৈ গ'ল। এইফালে মাংস আৰু আজি কি আছে দেখিছেনে, কেনেকুৱা লাগিছে বাৰু থালিখন দেখিবলৈ। এইফালে কুন্দুলি, এইফালে নৰসিংহ পাত, নেমু লৈছোঁ, তিতা কেৰেলা আৰু এইফালে ভেন্দি। আজি এনেদৰে চিম্পুলকৈ